কলিক দিছ বগীক দিছ তহঁতি হতহতি যাবি উচ্চাৰৰ উঠিব তহঁতৰ মাৰ বাপে তহঁতৰ বৈশালীত খৈ এডাল দিবলৈ নাপাব যোনে মোৰ মূৰটো চুপালি তহঁতৰ মূৰটো তেনেকে চুপক ভগৱানেহে জানে কোন মৰিলে অ বাইদেউ খাতি সৰিয়হৰ তেল আচাৰো আছিলে লাগিব নেকি অ বাইদেউ অ খাৰলিও আছিলে কোন মৰিলে কোনোবা নাই কলিকা বগীকে কোনোবাই চুকৈ পেলাই লৈ গ'ল খালে মূৰটো খাই পেলালে কেতিয়া নিলে আজি নিলে চামতে পানী খুৱাবলৈ আহিছিলো এজনী ছাগলীও নাই গম পালে ইফালে কলিজনী গাভীৰ দেহি তোলে বেয়া লাগিছে আমাৰ জেৱাখন লৈ গ'ল নহয় গম পোৱা নাই কোনে নিলে কিবা গম পাইছা দেখিছিলো মই অথনি এই কোন হ'ব ডাং বইলা বুবু এটা যে মদ খাই পুতুকন ঠেং পাই মা পাই গলো মই জানো নহয় মোৰ লগত ভগৱান আছে বুলি তই আহিলি এইটো টেপাই চুকৰ ফালে গলো কাননি চুকৰ ফালে গলো আইঅ গোটেইখনে বেকে চব ললে ই মামণিহঁতৰ ঘৰলৈ গলো ইমান লেলে চেচে কৰিলে গম পোৱা নে বোলে বাপেকটো বোলে ঢুকা পাছত বোলে এতিয়া বোলে মিনতি বোলে লেলে চেচে হৈছে বেলেগ পেটকুলি মই যে ভালকে পঢ়াও দেখিব নাই এইবাৰ মই একদম কৈ থৈছো ভগৱানকো কৈছো অসমৰ ভিতৰত মই ফাৰ্ষ্ট হৈ দেখাম মা চাবা মই অসমৰ ভিতৰত ফাৰ্ষ্ট হৈ দেখাম হ'ব দে মাজনী আইঅ ছোৱালীজনী যে আজি ইমান কষ্ট কৰিলেও বেয়াই লাগে পাই বস্তুকেইটা যে বিক্ৰী হ'ল পইচাকেইটাই তাই এডমিটটোকে আনিব লাগিব এই ভালকে পাছ কৰিলেই হয় আৰু পাই মানুহক দেখুৱাওক মানুহবোৰে আমালৈ এনেও হিংসা আমাৰ এই পঢ়াত বৰ চোকা নহয় এই চোকা গতিকে মানুহে বেলেগ হিংসা কৰে অ মাজনী গাখীৰকেইটা খাই ল ছাৰ আপুনি আহিলে তাকে ইমান কষ্ট হৈছে জানেনে এই নকবা পইচা পাতিলে ইমান দিগদাৰ হৈছে এডমিটটো উলিয়াবলৈকে কেইবাঘৰো মানুহ বিচাৰিলো পইচা এটকা এটা নিদিলেও ছোৱালীজনীয়ে সেইদিনা এতিয়া খাৱলি বিকিছেগে সৰিয়হ বিকিছে তেনেকে আনি পেলাই যেনে উলিয়াই থৈছো আৰু সেইবোৰৰ কাৰণে টেনশ্যন নল'বা আমি সহায় কৰিম নহয় স্কুলৰ ফালৰ পৰা আমাক স্কুলত গৈ পেলাই ক'বাগৈ আৰু কথাবোৰ তাকে যাবলৈকে সময়ে পোৱা নাই নহয় এই ছোৱালীজনী চিন্তাতে মই একেবাৰে শুকাই ক্ষীণাই গৈছোগে আৰু আপোনালোকে সহায় কৰিব তুমি টেনশ্যন নল'বা ছোৱালীক অলপ ভালকে পঢ়োৱা তাকে ছোৱালীজনীয়ে মনত পৰিলে মোৰ কিবা হেৰি হ'ব দিয়া ছোৱালী কি কৰিছে আছে তাইৰ ভিতৰতে ৰ'ব মই খবৰ দিওঁগে তাই ওলাই আহিব ছাৰ বহিছে পঢ়া শুনা কেনে চলিছে পঢ়া শুনা ছাৰ কৰিছোঁ আৰু যিমানকণ পাৰোঁ সিমানকণ বিশেষকৈ আমাৰ দেখিছে আমাৰ লাইটৰ অকণ অভাৱ হৈ আছে ৰাতি মানে মা বকি থাকে আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাটো ভালকৈ ছাৰ দিম বুলি আশা কৰিছোঁ মেট্ৰিকটোতো ছাৰ দেখিছে আপুনি অসমৰ ভিতৰত মই যেনেকৈ ফাৰ্ষ্ট হৈছিলোঁ হাই ছেকেণ্ডেৰী সেনেকৈ অসমৰ ভিতৰত ফাৰ্ষ্ট হ'ম বুলি মই বহুত আশা কৰিছোঁ ছাৰ ঠিকে আছে ভালকৈ পঢ়া আকৌ কিন্তু ছাৰ দুখ লাগে পাপা ঢুকাই পাছত যে মোৰ বহুত দুখ লাগে জানে কালি এডমিট কাৰ্ডটো আনিবলৈ পইচা নাই মায়ে সৰিয়হৰ তেলে আৰু খাৱলীয়ে গোটাই দিছিলে সেয়াকে চুকত বিকিলোগে 320 টকামান পালো সেয়ে আজি মই এডমিট কাৰ্ডটো ছাৰ আনিলোগে হ'ব তুমি পইচাৰ কাৰণে টেনশ্যন ল'ব নালাগে স্কুলত যাবা আকৌ ক'ব লাগে প্ৰব্লেমবোৰ ক'লে স্কুলত বাছা ওচৰ চুবুৰীয়াও ছাৰ সহায় নকৰে মোৰ মামাই ডিফেন্সত কৰে জানে মামায়ে নিজৰ ভাগিনীকৰ কাৰণেও চাব পাৰে ন নে ছাৰ হ'ব তুমি সেইবোৰ টেনশ্যন ল'ব নালাগে স্কুলত যাবা কাইলৈ ঠিক আছে ছাৰ অ মা ওলাই আহাচোন যাবলৈ ওলালে নেকি আপুনি ছাৰ হেনো যায়গে চাহ অকণ দিছিলো হ'ব দিয়া কাইলৈ যাবা এডমিটখন ছোৱালীক পঠিয়াই দিবা এডমিটটো লৈ আহিবা খালি ছাৰ যিমানকণ পাৰো সিমানকণ পঢ়াত সহায় কৰি দিব আমি দুখীয়া মানুহ দেখিছে ন দুখীয়াক আপোনালোকে সহায় নকৰিলে কোনে কৰিব বাৰু সহায় কৰি দিব দেই ঠিক আছে যাওক ছাৰ হ'ব যাওক তেতিয়াহ'লে যাওক ছাৰ ভাল বেলেগ ছাৰৰ নিচিনা নহয় তই গৈ পেলাই কবি সেই কথাখিনি এইজন ছাৰে পঢ়াটো মোক বহুত হেৰি কৰে গুৰুত্ব দিয়ে ব'লা ভিতৰলৈ যাওঁ বহুত ভোক লাগিছে মোক